এইটো এটা সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক চৈৰাচাৰী আৰু ফেচিষ্ট কাৰবাৰ। বিধানসভাৰ অধিৱেশন হ্ৰাস কৰিবলৈ লোৱা কামটো অগণতান্ত্ৰিক চৈৰাচাৰী আৰু ফেচিষ্ট কাৰবাৰ। এইটো হ'ল নিৰ্বাচিত জনপ্ৰতিনিধিৰ মুখ বন্ধ কৰাৰ শেষ উপায় আৰু এইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি। গতিকে অচিৰেই আমি আমাৰ ৰুলছ এণ্ড প্ৰচিডিউৰৰ ৰুল নম্বৰ 11B এইটো পুনৰ বাহাল ৰাখিবৰ কাৰণে দাবী জনাইছোঁ আৰু সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে এনেকুৱা অগণতান্ত্ৰিক কামৰ বিৰুদ্ধে ওলাই আহি আমি অধ্যক্ষক লগ ধৰা আৰু অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি লিডাৰ অফ দ্য হাউচ মুখ্যমন্ত্ৰীক লগ ধৰি আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা উচিত বুলি ভাবোঁ। মই ভাবোঁ যে প্ৰত্যেকজন MLA প্ৰত্যেকজন বিধায়কে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।